Hi friends, good morning. 11:30 বাজিল। আজি ভাবিলোঁ এটা ভিডিঅ' বনালোঁ, নিশ্চয় ভালে আছে, আশা কৰিলোঁ সকলোৱে ভালে আছে। তো আজি মই বনাই আছোঁ মোৰ কাৰণে, মই কাৰণ নিৰামিষ খাই আছোঁ সেইকাৰণে বনাই আছোঁ ফুলকবি আলু তৰকাৰী। বলক দেখুৱাওঁ। আৰু আছে মাংসটো মই নবনাওঁ, মাংস নাবিয়া দেউতাকে বনাব, কাৰণ মই নিৰামিষ খাইছোঁ সেইকাৰণে মাছ মাংস নধৰোঁ এইকেইদিন। তো মোৰ নিৰামিষৰ তৰকাৰীত আছে আজি ওলকবি, ওলকবি আৰু নতুন আলুৰ জোল। মোৰ ওলকবি খাই খুব ভাল লাগে, সেইকাৰণে আজি মই ওলকবিয়ে বনাম। তালে আমাৰ আজি হাই বলো, ৰাতিপুৱাৰ পৰা কি কৰিলা কোৱাচোন? টিভি, অকল টিভি চালে আজি ৰাতিপুৱাৰ পৰা, না পঢ়া শুনা না কি? এইটো এটা বাপেক জীয়েক চেম, ছুটি পালে টোপনি আৰু টিভি। গোটেই পৰিলে নেকি? তো এইটো বটলত সোমাই দিয়াচোন। পূজাৰ কাৰণে আনিছিলো, ইমান ডাঙৰ পেকেটটো দি উঠাইছে। টিভিত এয়া কি ফিল্ম চাই আছে দেখিছেনে? ফুলকবি আৰু নতুন আলু একেবাৰে কম মছলাকে বনাই লম, কম মছলা দি। নিৰামিষ বনাম কাৰণে এয়া নিৰামিষৰ তেলৰ পেকেট এটা মই এনেকৈ থৈ দিছিলোঁ, সেইটো দিয়ে মই তেল দি দিম। তেল গৰম হৈ গৈছে, এতিয়া দি দিম মই আলু আৰু ওলকবিখিনি। দি দিম নিমখ, দি দিম হালধি, দি দিম 2-3টামান কেঁচা জলকীয়া কাটি। অকণমান টাইম ভাজি ল'লোঁ, এতিয়া ইয়াতে দি দিম অকণমান ধনিয়া গুড়ি। মই গোটেই পেকেটৰ পৰাই দিছোঁ, সৰু সৰু পেকেট কিনি আনিছোঁ, দেখিছে? এয়া নিৰামিষৰ দিনাখন মই সৰু সৰু পেকেট এনেকৈ কিনি আনো। দি দিম এয়া জিৰা, নোলোৱাই হ'ল মাৰি দিম। মই ওলকবি খাবলৈ বহুত ভাল পাওঁ, আপোনালোকে ভাল পায় নে নাপায় ক'ব, জনাবচোন। কিছুমানে ইমান বেয়া পায় ওলকবি খাই, মই কিন্তু বহুত ভাল পাওঁ। অকণমান পানী দিম। পানী অকণমান দিম, ধুনীয়াকৈ মছলাখিনিৰ লগত ভাজি ল'লোঁ। এতিয়া মই জোলৰ পানী দি দিম ইয়াতে, আৰু বেছি নিদিওঁ, অকণমান দিম। এতিয়া এইখিনি ঢাকি দিম। মোৰ চব্জি হোৱালৈকে মই আপোনালোকক মোৰ বেলকনিটো দেখুৱাওঁ অলপ। মোৰ বেলকনি দেখিছেনে? এই হালধীয়াকৈ ধুনীয়াকৈ ফুল আছে, ফুল লগাইছোঁ। এয়া এইটো হ'ল গন্ধৰাজ ফুল, এইটো হ'ল শেৱালি ফুল, আৰু ইফালে জবা ফুল। এয়া হ'ল জবা ফুল, জবা ফুল হ'ব ধৰিছে। ভোট জলকীয়া গছ। তো মোৰ তৰকাৰীখিনি হ'ল নেকি চাওঁ। হ'ল মোৰ তৰকাৰী? হৈ গৈছে। মই এনেকৈ অলপমান কেঁচা খাই পাওঁ। হৈ গৈছে মোৰ ওলকবি তৰকাৰী। এইখিনি এতিয়া মই নমাই ল'ম, তুমি মাংস বনাই লোৱা। মোৰ এইয়া ওলকবি আলু, নতুন আলু, ওলকবি তরকারি, একদম কম মশলা দিয়া। মামা চলো একটু পড়াশোনা করবে, চলো অ্যাসামিস বাহার করো যা। গা ধুয়াই আছে কৃষ্ণাক, দেখুয়া হয়েছে, চলো। মই ভাত খাব বইছো, মোৰ ভোকে লাগিলে, সেইকাৰণে মই ভাতখিনি খাই লওঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই,